লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তুলিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক মহা আয়োজন খেল মহাৰণ আৰু যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণে বহু খেলুৱৈক তেওঁলোকৰ মনৰ মাজত সাহস বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যোৱা বছৰ যি সুন্দৰ বাতাবৰণৰ মাজত সমগ্ৰ অসমত বিভিন্ন খেলপথাৰসমূহ আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে উজ্জীৱিত কৰি ৰাখিলে সেই ধাৰা অক্ষুণ্ণ ৰাখি সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো সমগ্ৰ অসমত খেল মহাৰণ পঞ্চায়ত ভিত্তিত ইতিমধ্যে শেষ হৈছে সমষ্টি ভিত্তিক খেলসমূহ আৰম্ভ হৈছে জিলা পৰ্যায়ৰ পিছতে ৰাজ্যিক পৰ্যায়ত এই মহাৰণৰ সমাপ্তি ঘটিব আজি টিংখাং সমষ্টিতো সমষ্টি ভিত্তিক এই উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে আমাৰ সমষ্টি প্ৰায় 19টা পঞ্চায়তৰ বিভিন্ন ইভেন্টত পাৰদৰ্শিতা অৰ্জন কৰা খেলুৱৈসকলৰ সমাহাৰ ঘটিব তেওঁলোকৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা সৃষ্টি হ'ব ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু সেইকাৰণে ভূপেন দাই কৈছে খেল মাত্ৰ খেল ধেমালি নহয় ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা ক্ৰীড়াই এখন শক্তিশালী সমাজ নিৰ্মাণতো সহায় কৰে গতিকে মই ভাবোঁ যে এই সমগ্ৰ অসম জুৰি যি ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে ইয়ে নিশ্চয় বহু ক্ৰীড়া প্ৰতিভাক উজ্বলাই তোলাৰ লগতে বহু ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ শাৰীৰিক বিকাশ গঠনতো যথেষ্ট সহায় কৰিব লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তুলিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক মহা আয়োজন খেল মহাৰণ আৰু যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণে বহু খেলুৱৈক তেওঁলোকৰ মনৰ মাজত সাহস বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যোৱা বছৰ যি সুন্দৰ বাতাবৰণৰ মাজত সমগ্ৰ অসমত বিভিন্ন খেলপথাৰসমূহ আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে উজ্জীৱিত কৰি ৰাখিলে সেই ধাৰা অক্ষুণ্ণ ৰাখি সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো সমগ্ৰ অসমত খেল মহাৰণ পঞ্চায়ত ভিত্তিত ইতিমধ্যে শেষ হৈছে সমষ্টি ভিত্তিক খেলসমূহ আৰম্ভ হৈছে জিলা পৰ্যায়ৰ পিছতে ৰাজ্যিক পৰ্যায়ত এই মহাৰণৰ সমাপ্তি ঘটিব আজি টিংখাং সমষ্টিতো সমষ্টি ভিত্তিক এই উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে আমাৰ সমষ্টি প্ৰায় 19টা পঞ্চায়তৰ বিভিন্ন ইভেন্টত পাৰদৰ্শিতা অৰ্জন কৰা খেলুৱৈসকলৰ সমাহাৰ ঘটিব তেওঁলোকৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা সৃষ্টি হ'ব ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু সেইকাৰণে ভূপেন দাই কৈছে খেল মাত্ৰ খেল ধেমালি নহয় ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা ক্ৰীড়াই এখন শক্তিশালী সমাজ নিৰ্মাণতো সহায় কৰে গতিকে মই ভাবোঁ যে এই সমগ্ৰ অসম জুৰি যি ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে ইয়ে নিশ্চয় বহু ক্ৰীড়া প্ৰতিভাক উজ্বলাই তোলাৰ লগতে বহু ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ শাৰীৰিক বিকাশ গঠনতো যথেষ্ট সহায় কৰিব লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তুলিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক মহা আয়োজন খেল মহাৰণ আৰু যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণে বহু খেলুৱৈক তেওঁলোকৰ মনৰ মাজত সাহস বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যোৱা বছৰ যি সুন্দৰ বাতাবৰণৰ মাজত সমগ্ৰ অসমত বিভিন্ন খেলপথাৰসমূহ আমাৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে উজ্জীৱিত কৰি ৰাখিলে সেই ধাৰা অক্ষুণ্ণ ৰাখি সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো সমগ্ৰ অসমত খেল মহাৰণ পঞ্চায়ত ভিত্তিত ইতিমধ্যে শেষ হৈছে সমষ্টি ভিত্তিক খেলসমূহ আৰম্ভ হৈছে জিলা পৰ্যায়ৰ পিছতে ৰাজ্যিক পৰ্যায়ত এই মহাৰণৰ সমাপ্তি ঘটিব আজি টিংখাং সমষ্টিতো সমষ্টি ভিত্তিক এই উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে আমাৰ সমষ্টি প্ৰায় 19টা পঞ্চায়তৰ বিভিন্ন ইভেন্টত পাৰদৰ্শিতা অৰ্জন কৰা খেলুৱৈসকলৰ সমাহাৰ ঘটিব তেওঁলোকৰ মাজত এটা ক্ৰীড়াসুলভ মানসিকতা সৃষ্টি হ'ব ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু সেইকাৰণে ভূপেন দাই কৈছে খেল মাত্ৰ খেল ধেমালি নহয় ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা ক্ৰীড়াই এখন শক্তিশালী সমাজ নিৰ্মাণতো সহায় কৰে গতিকে মই ভাবোঁ যে এই সমগ্ৰ অসম জুৰি যি ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আয়োজন কৰিছে ইয়ে নিশ্চয় বহু ক্ৰীড়া প্ৰতিভাক উজ্বলাই তোলাৰ লগতে বহু ছাত্ৰ ছাত্ৰীসকলক মানসিক বিকাশ শাৰীৰিক বিকাশ গঠনতো যথেষ্ট সহায় কৰিব